नमो नमः श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ অৰ্জুন বিখাযোগ নামৰ প্ৰথম অধ্যায়ৰ ২৬তম শ্লোকভাষী হৈছে এনে ধৰণৰ তত্ৰা পশ্যত স্থিতান পাৰ্থঃ পিতৃন অথ পিতামহান আচাৰ্যান মাতুলান ভাতৃন পুত্ৰান সখীংস্তথা শ্বশুৰান সুহৃদস্যৈব সেনয়োৰ উভয়োৰপি অৰ্থাৎ সেই ঠাইত দুয়োটা সৈন্যদলৰে ভিতৰত উপস্থিত থকা পিতামহ আৰু আচাৰ্যসকলক মমাইসকলক ভাতৃসকলক পুত্ৰসকলক নাতিসকলক বন্ধুসকলক শ্বশুৰসকলক আৰু শুভাকাংক্ষীসকলক অৰ্জুনে দেখা পালে অৰ্থাৎ কুৰুক্ষেত্ৰ মহাসমৰৰ যেতিয়া তেওঁৰ সন্মুখত তেওঁৰ বিৰোধী পক্ষৰ স্বকীয় আত্মকুটুম্বসকলক দেখা পালে তাৰ ভিতৰত কোন আছিল সেই প্ৰসংগতে এই শ্লোকভাষী অৱতাৰণা কৰিছে তাৰ ভিতৰতো পিতামহ ভীষ্মক দেখা পালে পিতৃপুৰুষসকলক দেখা পালে তেওঁক যোনে অস্ত্ৰ শিক্ষা দিছিলে গুৰু দ্ৰোণাচাৰ্য তেখেতক দেখা পালে লগতে মমায়েকসকলক দেখা পালে মমায়েক ওৰফে শকুনিক দেখা পালে সেইটো কথা কৈছে ভাতৃ সমীপে খুৰাকৰ বা বৰদেউতাকৰ ল'ৰা দুৰ্যোধন সমীপে সকলোকে দেখা পালে সেই প্ৰসংগত ইয়াতে তেওঁলোকক দেখা পোৱাৰ কথা উল্লেখ কৰিছে মই আজি উপস্থিত হৈছোঁ ৰামকৃষ্ণ মঠত ৰামকৃষ্ণ মঠ দৰ্শন কৰাৰ কাৰণে আশা কৰোঁ আপোনালোকে মোৰ লগত ৰামকৃষ্ণ মঠ দৰ্শন কৰিব ধন্যবাদ।